প্ৰশ্নটোত চাব কি কৈছে এজন ব্যক্তিয়ে 6 টকাত 10টা কমলা কিনি 6 টকাত 8টা কমলা বিক্ৰী কৰিলে তেওঁৰ শতকৰা লাভৰ শতাংশ কিমান হেতু আমাক উলাবলৈ দিছে ব্যক্তি এজনে কি কৰিছিলে আমাক 6 টকাত 10টা কমলা কিনিছিলে আৰু বিক্ৰী কৰোতে কি কৰিলে তেওঁ কি কৰিলে 6 টকাত 8টা বিক্ৰী কৰিলে হয়নে অৱশ্যে কি হ'ব অৱশ্যে তেওঁ লাভ হ'ব হয়নে আৰু লাভ কি ল'ব দিছে আমাৰ কিমান শতকৰা কিমান লাভ হ'ল হেতু আমাক উলিয়াবলৈ দিছে ঠিক আছে এটা চাব এনে ধৰণৰ কোৱেশ্চন কিন্তু কৰিবলৈ বহুত ইজি জাস্ট আপুনি বেসিক কনসেপ্টটো ক্লিয়াৰ ৰাখিব লাগিব ঠিক আছে 10টাৰ দাম কিমান চাব 10টাৰ দাম কিনো যেতিয়া কিনিলে তেওঁ সিপি কিনোটা কি বুলি কও আমি কস্ট প্ৰাইস বুলি কও যেতিয়া বস্তুটা কিনে তাকে আমি কি বুলি কও কস্ট প্ৰাইস বা সিপি বুলি কও হয়নে কিনাৰ দাম হয়নে 10টা যেতিয়া কিনিলে 10টা কেই টকাত কিনিলে 10টা 6 টকাত কিনিলে তো এটা কিনোতে কিমান হ'ব কওকচোন এটা কিনোতে কিমান হ'ব 6/10 হয়নে কিমান হয় এইটো আমাৰ 0.6 কথাখিনি বুজি পালো যে 10টাৰ দাম যদি 6 টকা হয় তে এটাৰ দাম কিমান হ'ব আমি 6/10 কৰি গম পাম 0.6 এটা আমাৰ কাৰণে হল কস্ট প্ৰাইস যেটো কিনা দাম আছিল এইখিনিৰ দাম ঠিক আছে যেতিয়া বিক্ৰী কৰিলে বিক্ৰী আমি কি বুলি কও সেলিং প্ৰাইস বা এসপি হয়নে কেটা বিক্ৰী কৰিলে 8টা বিক্ৰী কৰিলে হয়নে কেটা বিক্ৰী কৰিলে 8টা হয়নে 8টা বিক্ৰী কৰিলে কেই টকাত 8টা কেই টকাত বিক্ৰী কৰিলে 6 টকাত তো এটাৰ দাম কিমান হ'ব যেতিয়া বিক্ৰী কৰিলে এটাৰ দাম কিমানকৈ কৰিছে 6/8 হয়নে যদি ডাইৰেক্ট কৰিব নোৱাৰে এইখিনি ভ্যালু ডাইৰেক্ট লিখিব নোৱাৰে ডিভাইড কৰি দিও এইখিনি 6 টো ভিতৰত যাব এইটো বাহিৰত হ'ব পইণ্ট দিয়ক 67 87 যা 56 4 45 মানে কিমান পালো আমি 0.75 মানে বিক্ৰী কৰোতে এটা কমলা দাম আমি কিমানকৈ বিক্ৰী কৰিলো 0.75 ঠিক আছে এতিয়া যেটো অৱশ্যে আমাৰ লাভ হৈছে তো লম কি হ'ব লাগিব লাভৰ শতকৰা ল'ব লাগিব বা প্ৰফিট পাৰ্চেন্ট ল'ব লাগিব প্ৰফিট পাৰ্চেন্টৰ ফৰ্মুলা আমি সকলোৱে জানো নে নাজানো প্ৰফিট পাৰ্চেন্ট হয়নে প্ৰফিট পাৰ্চেন্টৰ ফৰ্মুলা কি আছিল এসপি মাইনাস সিপি বাই সিপি ইনটু 100 এটো ফৰ্মুলা আমি সকলোৱে জানো যদি আমাৰ কি হয় কি লস পাৰ্চেন্ট হল হয় আমি সিপি টো আগত লিখিলো এসপি টো পিছত লিখিলো যে তোমাৰ প্ৰফিট পাৰ্চেন্ট আছে আমি এসপি টো আগত লিখিছো সিপি টো পিছত লিখিছো ঠিক আছে মনত ৰাখিব এইখিনি কথা সদায় কিন্তু তলত কিন্তু সদায় কি হয় আমাৰ কস্ট প্ৰাইসে হয় ঠিক আছে ওপৰত লিখক এসপি কিমান এসপি আমাৰ 0.75 ইনটু 0.6 আৰু তলত কিমান পালো আমি 0.6 ক্যালকুলেট কৰক এইখিনি ক্যালকুলেট কৰিলে কিমান হ'ব সৰি মাইনাস এইখিনিত হয়নে ওপৰত মাইনাস কৰি কিমান হল আমাৰ ওপৰত মাইনাস কৰি কিমান পালো আমি 0. মাইনাস কৰি কিমান পালো আমি কিমান পালো মাইনাস কৰি 0.15 তলত কিমান পালো আমি 0.6 ইনটু 100 কাটাকাটি কৰক কাটাকাটি কৰি কিমান হ'ব যদি মই ডেসিমেল গুছাই দিও কিমান হ'ব 15/60 হয়নে ওপৰতো 100 টা ইনটু কৰিছো তলতো 100 টা ইনটু কৰিছো ডেসিমেল গুছি গল ওপৰত হল 15 তলত হল 60 ইনটু 100 হয়নে কাটাকাটি কৰক 15 ৰে কাটিলে এবাৰ 15 ৰে কাটিলে 4 বাৰ 4 ৰে কাটিলে এবাৰ 4 ৰে কাটিলে 25 বাৰ মানে কিমান পালো আমি 25 মানে শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন সি 25% ক্যালকুলেশন খিনি আপুনি কৰিব ক্যালকুলেশন কিন্তু অতি সহজ কৰিব পাৰিব লাগিব একদম যিয়ে হওক এটা চাব মই যদি কও তেও 6 টকাত কিনা নাই কিমান টকাত কিনিছে এবাৰ 12 টকাত মই কি দিছো চেঞ্জ কৰি কিমান দিছো 12 টকাত কিনি 12 টকাত 10টা কমলা কিনিলে আৰু 12 টকাত 8টা কমলা বিক্ৰী কৰিলে ঠিক আছে 12 টকাত 10টা কমলা কিনিলে আৰু 12 টকাত 8টা কমলা বিক্ৰী কৰিলে তেতিয়া শতকৰা লাভৰ শতাংশ কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব প্ৰশ্নটো চাব কি কৈছে আমাক মাধ্য আৰু বহুলকৰ পাৰ্থক্য ওলাবলৈ দিছে হয়নে আমাক কেইবাটা সংখ্যা গোটা কৰি দিছে আৰু এইকেইটা সংখ্যাৰ পৰা আমি মিন ওলাম আৰু মড ওলাম আৰু তেওঁলোকৰ মাজত কি ওলাম ডিফাৰেন্স বা পাৰ্থক্য ওলাম হয়নে মিন বা মাধ্য কেনেকৈ ওলাই আমি সকলোৱে জানো যে মিন মানে কি এভাৰেজ হয়নে যিকেইটা সংখ্যা দিয়া থাকিব চাব কেইটা সংখ্যা দিয়া আছে মোট 1 2 3 4 5 6 7 8 9 10 11 মোট 11টা সংখ্যা দিছে হেতু সংখ্যাৰ আমাৰ কিমান হ'ব ডিভাইড হ'ব ঠিক আছে আৰু যিকেইটা আছে হেকিটা কি কৰিব লাগিব ওপৰত যোগ কৰি বহাব লাগিব হয়নে যোগ কৰক 1 + 2 3 3 + 4 কিমান 3 + 4 7 7 + 3 10 10 11 12 দেন কিমান হল 14 14 + 4 18 18 + 1 কিমান হল আমাৰ 19 হয়নে আমাৰ এটো হল কি কয় এটোক আমি মাধ্য বুলি কও মাধ্যক আমি কিহেৰে বুজাও x বার মাধ্য কিহেৰে বুজাও x বার মাধ্য x বার যিল কিমান হল আমাৰ 19/11 হয়নে কাটাকাটি না যায় তো আমাৰ মাধ্য কিমান পালো 19/11 নেক্সট আমাৰ কি আহিল বহুলকটো আমি জানিব লাগিব যে বহুলক বস্তুটো কি বহুলক বস্তুটো কিন্তু এভাৰেজ নহয় বহুলক বস্তুটো হল যে
কোনটো সংখ্যা বাৰে বাৰে ৰিপিট হৈছে, কোনটো সংখ্যা আটাইতকৈ বেছি আহিছে, হয়নে? যদি আমাক গোটা সংখ্যা দিয়ে তেতিয়া বহুলক অতি ইজি, বহুত ইজি, হয়নে? আমি কি কৰিব লাগে, যিকেইটা সংখ্যা বাৰে বাৰে ৰিপিট হৈছে, চাবচোন আমি যিকেইটা আমাৰ ডাটা দিছে, যিকেইটা আমাৰ সংখ্যা দিছে, আমি অতি সহজে ক'ব পাৰো যে 1 সংখ্যাটো বাৰে বাৰে ৰিপিট হৈছে। চাবচোন 1 সংখ্যাটো বাৰে বাৰে ৰিপিট হৈছে আৰু চবতকৈ বেছি ৰিপিট হৈছে, মানে ৰিপিট কিন্তু আমাৰ 4 হৈছে। ৰিপিট 4 কেইবাৰ হৈছে? 4 দুবাৰ ৰিপিট হৈছে, কিন্তু চবতকৈ বেছি ৰিপিট কোনটো হৈছে? চবতকৈ বেছি ৰিপিট হৈছে 1 সংখ্যাটো চবতকৈ বেছি ৰিপিট হৈছে। তাৰমানে আমাৰ বহুলক কিমান হ'ব? বহুলক কিমান হ'ব? বহুলক আমাৰ হ'ব 1। কথাটো বুজিছে নে? যিটো সংখ্যা চবতকৈ বেছি ৰিপিট হ'ব, অকল ৰিপিট হ'লেই নহ'ব, চবতকৈ বেছি ৰিপিট হ'ব, সেইটো সংখ্যাকে আমি কি বুলি কওঁ? বহুলক বুলি কওঁ। আৰু এই দুটাৰ মাজত আমাক কি ল'ব দিছে? পাৰ্থক্য ল'ব দিছে। পাৰ্থক্য মানে আমি সকলোৱে জানো মাইনাছ কৰি দিয়ক। 19/11 -1 সকলোৱে জানো, মাইনাছ কৰিবলৈ সকলোৱে জানো নহয়। -11 কিমান পালো আমি? 8/11। মানে আমাৰ শুদ্ধটো কোনটো হ'ল? আমাৰ শুদ্ধটো হ'ল অপশ্যন বি। কিমান হ'ল? অপশ্যন বি 8/11। ঠিক আছে, এতিয়া যদি মই কওঁ আপোনালোকক 3 2 1 3 4 3 2 1 5, ঠিক আছে, এইকেইটা সংখ্যাৰ আপুনি মাধ্য আৰু বহুলকৰ মাজৰ পাৰ্থক্য কিমান হ'ব এইটো আপুনি কমেন্ট কৰি জনাব।